নমস্কাৰ এমএছ সাপোৰ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ', কিয়নো দেশৰ লাখ লাখ দুখীয়া লোকসকললৈ মোদী চৰকাৰে ইতিমধ্যে ফ্ৰী সোলাৰ বিতৰণ আঁচনি আৰম্ভ কৰিছে আৰু এই আঁচনিখনৰ জৰিয়তে দেশৰ কোটি কোটি লোকে ঘৰতে বহি আবেদন কৰিব পাৰিব আৰু ফ্ৰীতে লাভ কৰিব সোলাৰ মেচিন। আৰু এই সোলাৰৰ জৰিয়তে ঘৰৰ সকলো বৈদ্যুতিক লাইট ফেন ইত্যাদি একেবাৰে ফ্ৰীতে জ্বলাব পাৰিব। দৰ্শকসকল, এই আঁচনিৰ জৰিয়তে কেনেকৈ লাভ কৰিব এই সোলাৰ মেচিন, কেনেকৈ আবেদন কৰিব, সকলো তথ্য জনাই দিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈ এটাই ৰিকুৱেষ্ট, চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমতে আপোনাৰ হাতত থকা মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব আৰু ব্ৰাউজাৰ অপেন কৰি সাৰ্চ বাৰত আপুনি সাৰ্চ কৰিব PIB বুলি লিখি সাৰ্চ কৰিব। তাৰ পিছত ইয়াত প্ৰথম যিটো লিংক আহিব ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল কৰিব, ইয়াত ৰাইট সাইডত দেখিবলৈ পাইছে 3 ডট, ইয়াত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত স্ক্ৰল কৰিব, ইয়াত লিখা আছে প্ৰেছ ৰিলেছ, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আকৌ ইয়াত ক্লিক কৰিব অল ৰিলেছ, ক্লিক কৰাৰ পিছত আকৌ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াত মিনিষ্ট্ৰি ডেট, ইয়াত ডেট লিখিব, ইয়াত 26 লিখা আছে ডেটটোত, আপুনি ইয়াত 22 কৰিব, কাৰণ 22 তাৰিখত এই আঁচনি মুকলি কৰা হৈছে। 22 কৰিব। কৰাৰ পিছত স্ক্ৰল কৰিব, আকৌ তল পিনে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াত প্ৰাইম মিনিষ্টাৰ অফিচ লিখা থাকিব। ইয়াত 2 নম্বৰ অপশ্যনত লিখা আছে 1 crore হাউচ হোল্ড টু গেট ৰুফটপ সোলাৰ আণ্ডাৰ প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন নোটিছ খোল খাব। ইয়াত আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। আপোনাৰ সুবিধাৰ্থে ইয়াত মই এখন ট্ৰান্সলেট কৰি আছো, ইয়াত ইংলিছত লিখা আছে। আপোনালোকে দেখিবলৈ পাইছে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনাৰ অধীনত 1 কোটি ঘৰলৈ ছাদৰ ওপৰত সৌৰ শক্তি লাভ কৰিব। এই আঁচনি 22 তাৰিখত মুকলি কৰা হৈছে। ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা প্ৰধানমন্ত্ৰী মোদীয়ে এই আঁচনি মুকলি কৰিছে। ইয়াত লিখা আছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা, যাৰ অধীনত 1 কোটি পৰিয়ালে ছাদৰ ওপৰত সৌৰ শক্তি লাভ কৰিব। ইয়াত দেখিবলৈ পাইছে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি অযোধ্যাৰ জীৱন পবিত্ৰতাৰ শুভ উপলক্ষে মোৰ সংকল্প আৰু অধিক শক্তিশালী হৈছে যে ভাৰতৰ জনসাধাৰণৰ ঘৰৰ ছাদৰ নিজাকৈ সৌৰ ছাদৰ ওপৰৰ ব্যৱস্থা থাকিব লাগে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কৈছে, অযোধ্যাৰ পৰা উভতি অহাৰ পিছত মই লোৱা প্ৰথম সিদ্ধান্তটো হ'ল 1 কোটি ঘৰত ছাদৰ ওপৰত সৌৰ শক্তি স্থাপনৰ লক্ষ্যৰে আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা আৰম্ভ কৰিব। 1 কোটি লোকে বিনামূলীয়াকৈ এই সোলাৰ পেনেল লাভ কৰিব। ইয়াৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্তৰ শ্ৰেণীৰ বিদ্যুতৰ বিল হ্ৰাস পোৱাই নহয়, শক্তিৰ ক্ষেত্ৰতো ভাৰত স্বাৱলম্বী হ'ব। এই আঁচনিৰ জৰিয়তে বিদ্যুতৰ মাচুল কমাবলৈ, অকল বিদ্যুতৰ মাচুল নহয়, শক্তিৰ ক্ষেত্ৰতো স্বাৱলম্বী হ'ব দেশবাসী। প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰিছে, প্ৰধানমন্ত্ৰীৰ টুইট যোগে এইটো ঘোষণা কৰিছে। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে নৰেন্দ্ৰ মোদীয়ে টুইট যোগে এইটো কথা জানিবলৈ দিছে যে দেশৰ 1 কোটি লোকে বিনামূলীয়াকৈ সোলাৰ পেনেল লাভ কৰিব। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। আপোনালোকে কেনেকৈ লাভ কৰিব, কেনেকৈ আবেদন কৰিব, যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আমাৰ এই চেনেলৰ মাধ্যমেৰে আপোনালোকক জনাই দিম। আজি এইটোৱে আপোনালোকক জনাই দিছোঁ যে 1 কোটি লোকে বিনামূলীয়াকৈ সোলাৰ পেনেল লাভ কৰিব। মোদী চৰকাৰে ইতিমধ্যে নতুন আঁচনিৰ মুকলি কৰিছে আৰু সেইকাৰণে আপোনালোকক এই আঁচনিৰ কথা আপোনালোকক জনাই দিছোঁ। পৰৱৰ্তী সময়ত আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে এই আবেদন কৰিব, কেনেকৈ লাভ কৰিব, ক'ত ফৰ্ম পাব, সকলো তথ্য এই চেনেলৰ মাধ্যমেৰে আপোনালোকক জনাই দিম।